আজি এই সংবাদমেললৈ স্বাগতম জনাইছো। আমাৰ সৈতে সংবাদমেলত উপস্থিত আছে ভাৰতীয় জনতা পাৰ্টি তিনিচুকীয়া জিলা সমিতিৰ আজি আমি সংবাদমেলখন অনুষ্ঠিত কৰিছো। সমগ্ৰ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত সংবাদমেল অনুষ্ঠিত কৰা হৈছে। আমি জানো যে যোৱা 5 এপ্ৰিল তাৰিখে কংগ্ৰেছৰ ৰাহুল গান্ধী ডাঙৰীয়াই কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিছিল। সচৰাচৰ নিৰ্বাচনৰ আগমুহূৰ্তত ৰাজনৈতিক দলে নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰে, তাত ক'বলগীয়া একো নাই। কিন্তু যিখন নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিছে তাত কিছুমান ভয়ংকৰ আৰু মাৰাত্মক তথা জাতিটোক বিভাজন কৰাৰ কাৰণে কিছুমান কথা তাতে সন্নিৱিষ্ট কৰিছে, যিটো কথাত ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ তীব্ৰ আপত্তি আছে। আৰু এই বিষয়টো লৈ পেলাই আমি কংগ্ৰেছৰ যি ধৰণৰ বিভাজনকামী নীতি এইটো লৈ পেলাই আমি গৰিহণা জনাইছো। ইতিমধ্যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই স্পষ্ট প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কংগ্ৰেছে আপোনালোকে জানে যে ভাৰত স্বাধীনতাৰ পিছৰ পৰা কংগ্ৰেছে মসৃণভাৱে দেশৰ শাসন তেওঁলোকে সুদীৰ্ঘকাল চলাই গৈ আছে। কিন্তু 60 দশকৰ পৰা যেতিয়া বিৰোধী উত্থান আৰম্ভ হ'ল, কংগ্ৰেছে তেতিয়া তেওঁলোকৰ যিটো ধৰণৰ চৰকাৰ ৰাইজৰ সমৰ্থন লৈ চলাইছিল সেই বিষয়ৰ ওপৰত ৰাইজে পুনৰ বিবেচনা কৰিবলৈ আৰম্ভ কৰিলে আৰু বিৰোধী এটা শক্তিশালী পৰ্যায়লৈ উপনীত হ'বলৈ আৰম্ভ কৰিছিল। আৰু তেতিয়া কংগ্ৰেছে থিৰাং কৰিছিল যে ভাৰতবৰ্ষত বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোক ইয়াত বসবাস কৰে, গতিকে দেশখনক আমি শাসন কৰি থাকিবলগীয়া হ'লে ইয়াৰ মাজত এটা বিভেদকামী ৰাজনীতিৰ সৃষ্টি কৰিব লাগিব। প্ৰথমে তেওঁলোকে ধৰ্মৰ নামত ৰাজনীতি আৰম্ভ কৰিলে। এপিজমেণ্ট যিটো পলিটিক্স, যিটো দুখামুটকাৰী পলিটিক্স, সেই পলিটিক্সটো তেওঁলোকে আৰম্ভ কৰিলে। স্পষ্ট ৰূপত ক'বলৈ গ'লে মুছলমানৰ প্ৰতি তেওঁলোকৰ যিটো অহেতুক এটা অসাংবিধানিকভাৱে তেওঁলোকৰ যিটো তোষামোদ, এই ব্যৱস্থাটোৱে গোটেই ভাৰতবৰ্ষৰ যিটো আমাৰ ভাৰতীয় যিটো জাতিসত্তাৰ কাঠামো এইটোত তীব্ৰভাৱে আঘাত আনিবলৈ আৰম্ভ কৰিলে আৰু তেওঁলোকে এই গোটেই বিষয়টো খুব তীব্ৰতৰ কৰি তুলিলে। আৰু সময়ে সময়ে তেওঁলোকে বিভিন্ন ধৰণৰ নিৰ্বাচনতে হওক, বিভিন্ন পৰ্যায়তে হওক, বিশেষকৈ সংখ্যালঘুসকলৰ প্ৰতি যিটো তোষামোদ তেওঁলোকে আৰম্ভ কৰিলে, সেই তোষামোদে দেশখনক বহু ক্ষেত্ৰত পিছুৱাই লৈ গুচি গ'ল। গতিকে তাৰ অংশস্বৰূপেই এইবাৰ তেওঁলোকে যিহেতু দেখিছে যে ভাৰতীয় জনতা পাৰ্টিক বিশেষভাৱে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিটো শক্তিশালী নেতৃত্ব যোৱা 10টা বছৰত, তেওঁৰ যিটো মূল মন্ত্ৰ আছিল সবকা সাথ সবকা বিকাশ, সবকা প্ৰয়াস আৰু সবকা বিশ্বাস, এই নীতিৰ আধাৰত তেওঁ ভাৰতবৰ্ষত বসবাস কৰা সকলো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকক একত্ৰিত কৰি ভাৰতবৰ্ষখন উন্নয়নৰ দিশলৈ লৈ গৈ আছিল। আৰু তেওঁলোকে ইতিমধ্যেই দেখিছে যে নৰেন্দ্ৰ মোদীক প্ৰতিহত কৰিব পৰাৰ ক্ষমতা আজিৰ তাৰিখত কংগ্ৰেছৰ হাতত নাই, যি কাৰণে তেওঁলোকে নিৰ্বাচনী ইস্তাহাৰত মই পূৰ্বতে কৈছোঁ যে ভয়ংকৰ আৰু কিছু বিভেদকামী তেনেকুৱা ধৰণৰ বক্তব্য তেওঁলোকে সন্নিৱিষ্ট কৰিছে, প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। তেওঁলোকে এটা মাৰাত্মক কথা তাতে কেইটামান কথা কৈছে, বিশেষকৈ সংখ্যালঘুসকলক তোষামোদ কৰিবলৈ গৈ যাতে সংখ্যালঘুৰ ভোটটো তেওঁলোকে আদায় কৰিব পাৰে, সেই ক্ষেত্ৰত তেওঁলোকে কৈছে যে আমাৰ চৰকাৰ অহাৰ লগে লগে ভাৰতবৰ্ষৰ সকলো লোকৰ যি সম্পত্তি আছে সেই সম্পত্তি এটা জৰীপ কৰা হ'ব, প্ৰপাৰ্টি এটা